ওম শান্তি। আজি 9 জুলাই 2026। প্ৰিয় আত্মীয় ভাই ভনীসকল, আজি এই পবিত্ৰ প্ৰভাৱত আমি পৰম পিতা পৰমাত্মাৰ শিৱ বাবাৰ মহাবাক্য সাৰাংশ ৰূপত শুনোচোন আহক। আজি মুৰলী বিষয় হৈছে বৃক্ষপতি বাবাই সন্তানসকলৰ ওপৰত বৃহস্পতি দশা বহুৱাইছে। এতিয়া তোমালোকে অবিনাশী সুখৰ পৃথিৱীৰ ফালে আগবাঢ়ি আছা। এই বাক্যৰ ভিতৰতেই সমগ্ৰ জীৱনৰ পৰিৱৰ্তনৰ গোপন ৰহস্য লুকাই আছে। পৃথিৱীৰ মানুহে নিজৰ ভাগ্য সলনি কৰিবলৈ বিভিন্ন উপায় বিচাৰে। কোনোৱে জ্যোতিষীৰ ওচৰলৈ যায়, কোনোৱে গ্ৰহ নক্ষত্ৰৰ ওপৰত বিশ্বাস কৰে, কোনোৱে নানা পূজা পাঠ কৰে। কিন্তু শিৱ বাবাই আজি আমাক বুজাইছে যে আটাইতকৈ শুভ দশা হৈছে বৃহস্পতি দশা। আৰু এই দশা কেৱল সেই সন্তানসকলৰ ওপৰত বহে যিসকলে নিজকে দেহে নহয় আত্মা বুলি নিশ্চিত কৰে আৰু বাবাৰ স্মৃতিত জীৱন অতিবাহিত কৰে। বাবাই নিজকে বৃক্ষপতি বুলি কৈছে কাৰণ তেওঁ সমগ্ৰ মানৱ সৃষ্টিৰ বীজ। যেনেকৈ এটা সৰু বীজৰ পৰা এজোপা বিশাল গছ জন্ম লয়, তেনেকৈ এই সমগ্ৰ মানৱ পৰিয়ালৰ মূল বীজ হৈছে শিৱ বাবা। আমি সকলোৱে সেই বীজৰ সন্তান যেতিয়াই নিজৰ পিতাক চিনে তেতিয়াই তেওঁ ভাগ্য সলনি হয়। এইটোৱে হৈছে আধ্যাত্মিক জীৱনৰ আৰম্ভণি। আজি মুৰলীৰ প্ৰশ্ন হৈছে অবিনাশী বৃহস্পতি দশা কোন সন্তানসকলৰ ওপৰত বহে? উত্তৰ অতি স্পষ্ট। যিসকলে জীৱিত অৱস্থাতেই দেহৰ সকলো সম্পৰ্কৰ ওপৰত আত্মিক চেতনা স্থাপনা কৰে, যিসকলে নিজকে আত্মা বুলি অনুভৱ কৰে আৰু বাবাক নিজৰ একমাত্ৰ সত্য পিতা বুলি মানে, তেওঁলোকৰ ওপৰতে এই দশা বহে। ভাই ভনীসকল, আমি অলপ আজি নিজকে সোধোঁ, দিনটো কিমান সময় মই নিজকে আত্মা বুলি অনুভৱ কৰোঁ? অধিকাংশ সময় আমি নাম, দেহ, পৰিবাৰ, কাম, সমস্যাত ব্যস্ত থাকোঁ। সেইবাবে চিন্তা, ভয়, ক্ৰোধ আৰু দুখ আমাৰ জীৱনত আহে। কিন্তু যেতিয়া আমি অন্তৰৰ পৰা অনুভৱ কৰোঁ মই এই শৰীৰ নহয়, মই জ্যোতিময় আত্মা, তেতিয়াই মন শান্ত হ'বলৈ আৰম্ভ কৰে। বাবাই কৈছে এই পৃথিৱী এতিয়া দুখধাম, ইয়াৰ বিনাশ নিশ্চিত। কিন্তু একে সময়তে নতুন সুখধাম স্থাপনা হৈ আছে। এই সুখধামত যোৱাৰ যোগ্যতা আজি পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে বাবাই বাৰে বাৰে স্মৰণ কৰাই মামে কম স্মৰণ কৰক। স্মৰণেই হৈছে আত্মাৰ ঔষধ। বহুত জন্মৰ বিকৰ্ম, দেহে অভিমান আৰু অশুদ্ধি এই স্মৰণৰ যোগেদি আঁতৰি গুচি যায়। আজি মুৰলীত বাবাই আৰু এটা গভীৰ কথা কৈছে, নিজৰ স্মৃতি চাৰ্ট ৰাখক। দিনটোৰ শেষত নিজকে সুধিব লাগে, আজি মই কিমান সময় বাবাক স্মৰণ কৰিলোঁ? মোৰ চিন্তা কিমানখিনি পবিত্ৰ আছিল? মই কিমানবাৰ আত্ম অভিমানৰ পৰিৱৰ্তে আত্মচেতনা বজাই ৰাখিলোঁ? এই আত্মা পৰীক্ষাই আমাক আগুৱাই নিয়ে। যিজনে নিজৰ অৱস্থা পৰীক্ষা কৰে সেইজনে উন্নতি কৰে। যিজনে নিজকে সলনি কৰে সেইজনে ভৱিষ্যতৰ স্বৰ্গ অধিকাৰী হয়। বাবাই আৰু এটা গুৰুত্বপূৰ্ণ শিক্ষা দিছে, নিজৰ অৱস্থা পৰীক্ষা নিজেই কৰা। পৃথিৱীত এজন ব্যৱসায়ীয়ে প্ৰতিদিনে নিজৰ লাভ লোকচান হিচাপ ৰাখে। যদি হিচাপ নাৰাখে তেন্তে তেওঁ কেতিয়াও সফল ব্যৱসায়ী হ'ব নোৱাৰে। ঠিক তেনেদৰে আধ্যাত্মিক জীৱনতো আমাক দৈনিক নিজৰ মন, বুদ্ধি আৰু স্মৃতি হিচাপ ৰাখিব লাগে। বাবাই কৈছে এটা ডায়েৰী ৰাখা, তাত লিখা আজি কিমান সময় মই শিৱ বাবাক স্মৰণ কৰিলোঁ। বাবাই আৰু এটা সুন্দৰ উপমা দিছে, বেহদৰ ব্যৱসায়। এই পৃথিৱীত মানুহে ধন বিনিয়োগ কৰে অধিক লাভৰ আশাত, কিন্তু শিৱ বাবাই কয় মোৰ ওচৰত নিজৰ তন মন ধন সমৰ্পণ কৰা,
ইয়াৰ বিনিময়ত মই তোমালোকক 21 জন্মৰ সুখ শান্তি আৰু স্বৰ্গীয় ৰাজ্য দিম। আজি বৰদানটো গভীৰ শিক্ষা সোমাই আছে। বাবাই কৈছে কেৱল আনন্দ যথেষ্ট নহয়, শক্তিও ধাৰণ কৰিব লাগিব। বহু সময় আমি জ্ঞান শুনি আনন্দিত হওঁ, কিন্তু পৰিস্থিতি আহিলে বিচলিত হওঁ। তাৰ অৰ্থ আনন্দ আছে কিন্তু শক্তি কম। যেতিয়া আমি নিয়মীয়াকৈ যোগত বহোঁ, বাবাক স্মৰণ কৰোঁ আৰু জ্ঞানক জীৱনত প্ৰয়োগ কৰোঁ, তেতিয়া অন্তৰত শক্তি সঞ্চয় হয়। সেই শক্তিয়ে আমাক ক্ৰোধ, ভয়, হতাশা, ঈৰ্ষা আৰু মায়া সকলো বিঘ্ন অতিক্ৰম কৰিবলৈ সহায় কৰে। সেয়েহে বাবাৰ বৰদান হৈছে খুচিৰ সৈতে শক্তি ধাৰণ কৰি বিঘ্ন জয়ী হোৱা। আজি শ্লোগান আমাৰ দৈনিক জীৱনৰ বাবে অমূল্য। পৰিস্থিতিক ভয় নকৰি শিক্ষক বুলি ভাবি শিক্ষা লোৱা। জীৱনত কেতিয়াবা অসুবিধা আহিব, কেতিয়াবা কোনোবাই বেয়া কথা ক'ব, কেতিয়াবা কামত বিফলতা আহিব। কিন্তু যদি আমি প্ৰতিটো পৰিস্থিতিক শিক্ষক বুলি ভাবোঁ, তেন্তে প্ৰতিটো অভিজ্ঞতাই আমাক অধিক শক্তিশালী কৰি তুলিব। আহক আজি এই পবিত্ৰ ক্ষণত আমি অন্তৰৰ পৰা এটা সংকল্প লওঁ, মই দেহে নহয়, মই পবিত্ৰ আত্মা। শিৱ বাবা মোৰ একমাত্ৰ পিতা। প্ৰতিদিনে স্মৃতিৰ চাৰ্ট ৰাখিম, নিজৰ অৱস্থা পৰীক্ষা কৰিম, প্ৰতিটো পৰিস্থিতিৰ পৰা শিক্ষা ল'ম আৰু বাবাৰ শ্ৰীমত অনুসৰি জীৱন গঢ়িম। মই স্বৰ্গ অধিকাৰী আত্মা হওঁ। ওম শান্তি, ওম শান্তি। আপোনালোকে যদি মুৰলী সাৰাংশ শুনি ভাল পায়, তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব। ধন্যবাদ।